ছাত্ৰ ছাত্ৰীসকল আমি ত্ৰিভুজ পাঠটোৰ ইতিমধ্যে কেইবাটাও ক্লাছ কৰিলো। আমি অনুশীলনী 6.2 আৰম্ভ কৰিছিলো। আজি আমি এই অনুশীলনীৰ 3 আৰু 4 নম্বৰ কৰিম। 3 নম্বৰ প্ৰশ্নটো তোমালোকে চাই লোৱা। ইয়াত এটা চিত্ৰ দিয়া আছে যে যদি LM পেৰেলেল CB, ইয়াতে এই চিত্ৰটো দিয়া আছে আৰু ইয়াত LM আৰু CB সমান্তৰাল আৰু LN পেৰেলেল CD প্ৰমাণ কৰা যে AM by AB is equal to AN by AD এইটো প্ৰমাণ কৰিব দিছে। তোমালোকে কিতাপখন উলিয়াই লোৱা। কিতাপত এনেকৈ এটা চিত্ৰ দি পেলাই কৈছে যে যদি LM আৰু CB সমান্তৰাল আৰু LN আৰু CD সমান্তৰাল প্ৰমাণ কৰা যে AM by AB is equal to AN by AD। এতিয়া আমি সমাধানটো কৰো। তোমালোকে চিত্ৰটো চাই লোৱা। ত্ৰিভুজ ABCৰ ক্ষেত্ৰত আমি কি পাও? LM পেৰেলেল CB এটো দিয়া আছে। এতিয়া আমি এটা কথা জানো, এটা ত্ৰিভুজৰ যিকোনো দুটা বাহুৰ মাজেৰে টনা ৰেখাডাল যদি তৃতীয় বাহুৰ সমান্তৰাল হয় তেতিয়াহলে সেই ৰেখাডালে বাহু দুটাক সমান অনুপাতত ভাগ কৰে। ABC ত্ৰিভুজৰ ক্ষেত্ৰত LM CB ৰ সমান্তৰাল, গতিকে কি হ'ব? AM by MB is equal to AL by LC। এইটো দিলো নাম্বাৰ 1। ঠিক একেদৰে তুমি চোৱা ADC ত্ৰিভুজৰ ক্ষেত্ৰত চোৱা LN আৰু CD সমান্তৰাল। ইয়াত দিয়া আছে LN আৰু CD সমান্তৰাল। ত্ৰিভুজ ADC ৰ ক্ষেত্ৰত LN পেৰেলেল CD এইটো আমাক দিয়া আছে। যদি LN পেৰেলেল CD হয় তেতিয়াহলে আমি কি পাম? AN by ND is equal to AL by LC। এইটো দিলো নাম্বাৰ 2। এতিয়া তোমালোকে নাম্বাৰ 1 আৰু নাম্বাৰ 2 এই দুটা চাই লোৱা। AM by MB is equal to AL by LC আৰু AN by ND is equal to AL by LC। নাম্বাৰ 1 আৰু নাম্বাৰ 2 সুপক্ষ দুটা একে, AL by LC। তেতিয়াহলে বাহুপক্ষ দুটা একে হ'ব। আমি 1 আৰু 2 ৰ পৰা পাও AM by MB is equal to AN by ND। ইয়াত কি প্ৰমাণ কৰিব দিছে? AM by AB is equal to AN by AD। কিন্তু আমি এতিয়ালৈ পাইছো কি AM by MB is equal to AN by ND। এতিয়া মই এইটো উলিয়াবলৈ মই কি কৰিম? ইয়াৰ প্ৰতিক্ৰম লওঁ। MB by AM ND by AN দুয়ো পক্ষৰ লগত মই 1 যোগ কৰি দিওঁ। plus 1 is equal to ND by AN plus 1। এতিয়া তোমালোকে চোৱা ইহঁতৰ লসাগু কি হ'ব? AM MB plus AM is equal to AN হ'ব ইয়াত ND plus AN। ইয়াতে মই 1 টো যোগ কৰি পেলাই আমি এইখিনি পালো আৰু এই সুপক্ষৰ লগত 1 যোগ কৰি মই এইখিনি পালো। MB plus AM চিত্ৰত চাই লোৱা। MB plus AM is equal to AB। AN ND plus AN is equal to AD। এতিয়া তোমালোকে আকৌ কি উলিয়াব লাগে সেইটো চাই লোৱা। আমি উলিয়াব লাগে AM by AB is equal to AN by AD। ইয়াতে উল্টা হৈ আছে, হৰটো লবটো হৰ হৈ আছে, গতিকে মই আকৌ দুই পক্ষৰ প্ৰতিক্ৰম লম। AM by AB is equal to AN by AD। এতিয়া প্ৰমাণটো হ'ল নে নাই তোমালোকে চোৱা। AM by AB ওলাইছে নে? AM by AB is equal to AN by AD। এতিয়া তোমালোকে
চাই লোৱা যে আমি প্ৰমাণটো কেনেকৈ কৰিলো মই আকৌ এবাৰ তোমালোকক কৈ দিছো তোমালোকে চাবা ln cb সমান্তৰাল গতিকে am by mb is equal to al by lc আকৌ ln আৰু cd সমান্তৰাল গতিকে এই ত্ৰিভুজটোৰ ক্ষেত্ৰত আমি কি পাওঁ an by nd is equal to al by lc এতিয়া al by lc উপপক্ষ দুটা সমান সমান গতিকে বাহুপক্ষ দুটা সমান সমান হ'ব am by mb is equal to an by nd আমি কি পালো am by mb is equal to an by nd এতিয়া তুমি দুই পক্ষৰ প্ৰতিক্ৰম লোৱা m nd an 1 যোগ কৰা দুই পক্ষৰ লগত তুমি 1 যোগ কৰা plus 1 am mb plus am an nd plus an তলত কি পালা তুমি am mb plus am is equal to ab এটো হ'ব an nd plus an is equal to ad এতিয়া তুমি দুই পক্ষৰ তুমি প্ৰতিক্ৰম লোৱা তুমি কি পাবা am by ab is equal to an by ad মই তোমালোকক দুবাৰ বুজাই দিলো তোমালোকে ভালদৰে চাবা তেতিয়া ভালদৰে আয়ত্ত কৰিব পাৰিবা এতিয়া আমি 4 নম্বৰটো কৰো 4 নম্বৰ প্ৰশ্নটো তোমালোকে চাই লোৱা ডি সমান্তৰাল এসি আৰু ডিএফ সমান্তৰাল এই প্ৰমাণ কৰা যে বিএফ বাই এফ ই ইকুৱেল টু বি বাই ইসি তোমালোকক কিতাপত এটা চিত্ৰ দিছে চিত্ৰটোৰ পৰা তোমালোকক কৰিব দিছে যে ডি সমান্তৰাল এসি ডিই সমান্তৰাল এসি আৰু ডিএফ সমান্তৰাল এই প্ৰমাণ কৰা যে বিএফ বাই এফ ই ইজ ইকুৱেল টু বিই বাই ইসি এতিয়া চোৱা সমাধানটো চোৱা কি দিয়া আছে বাৰু প্ৰথমতে দিয়া আছে ডিই সমান্তৰাল এসি ডিই আৰু এসি সমান্তৰাল এতিয়া তুমি এই ত্ৰিভুজটো লোৱাচোন তুমি এবিসি ত্ৰিভুজটো লোৱা আৰু ডিই মই পৃথককে তোমালোকক আঁকি দিছো মই পৃথককে আঁকি দিলে তোমালোকে বুজি পোৱাত সহজ পাবা এটো নহয়নে বাৰু এই চিত্ৰটো ইয়াত যেটো কন্ডিশন দিছে যে ডিই সমান্তৰাল এসি মই তেনেকৈ আঁকিছো এ বি সি ত্ৰিভুজত ডিই সমান্তৰাল এসি তেতিয়া হলে আমি কি পাম বিডি বাই ডিএ ইজ ইকুৱেল টু বি বাই ইসি আমি কি পাম BD by DA is equal to B by EC. Number 1 there. Next আমাক কি দিছে DF parallel A মই এই ত্ৰিভুজটো AB E ত্ৰিভুজটো মই আকৌ ইয়াতে আঁকি দিছো A B E ত্ৰিভুজটো আঁকিছো মই A B E ত্ৰিভুজটো আঁকিছো আৰু ইয়াত DF আৰু AE সমান্তৰাল DF আৰু AE সমান্তৰাল এতিয়া আমি কি পাওঁ এটো দিয়া আছে DF সমান্তৰাল AE এটাকে BD by DA is equal to BD by DA is equal to BF by FE number 2
এইটো চিত্ৰত চোৱা এতিয়া তোমালোকক বুজাবলৈ মই দুটা চিত্ৰ আঁকি দিছিলো ইহঁতক মই পৃথক পৃথককৈ দুটা ত্ৰিভুজ আঁকি পেলাই মই তোমালোকক বুজাই দিলো এতিয়া আমি এইটো চিত্ৰত চাওঁ যে ডি সমান্তৰাল এচি DE সমান্তৰাল AC গতিকে আমি কি পাওঁ BD by DA = B by EC এটো লিখিলো আকৌ ABE ত্ৰিভুজত DF parallel AE এটো দিয়া আছে গতিকে DF parallel AE যদি হয় তেতিয়া হলে BD by DA = BF by FE মই হেতু লিখিলো BD by DA = BF by FE এতিয়া 1 আৰু 2 ৰ পৰা আমি কি পাওঁ BD by DA তাৰমানে বাওপক্ষ কিটা সমান সমান তেতিয়া হলে আমি কি পাম উপপক্ষ দুটা সমান সমান BE by EC = BF by FE এতিয়া কি প্ৰমাণ কৰিব দিছে আমি হেতু চাওঁ ইয়াতে প্ৰমাণ কৰিব দিছে যে BF by FE = BE by EC তেতিয়া হলে আমাৰ ওলাই গৈছে BF by FE = BE by EC এটি আমাক প্ৰমাণ কৰিব দিছিলে আৰু এটো ওলাই গৈছে এতিয়া তোমালোকে চোৱা ইয়াত মৌলিক সমানুপাতিকতাৰ উপপদ্ধতি ব্যৱহাৰ হৈছে এটা ত্ৰিভুজৰ কোনো এডাল বাহুৰ সমান্তৰালকৈ টনা ৰেখাই বাকি বাহু দুটাক সমানুপাতত ভাগ কৰে গতিকে এটা ত্ৰিভুজৰ এডাল বাহুৰ সমান্তৰালকৈ টনা ৰেখাই ডি এডাল ৰেখা AC সমান্তৰালকৈ অকা হৈছে গতিকে এই বাহু দুটাক সমানুপাতত ভাগ কৰিছে আকৌ ইটো ত্ৰিভুজৰ ক্ষেত্ৰত আমি কি পাইছো DF AE সমান্তৰাল গতিকে ABE ত্ৰিভুজৰ AE বাহুৰ সমান্তৰালকৈ DF ৰেখা টনা হৈছে যেহেতু সমান্তৰাল গতিকে এই বাহু কেইটাক সমানুপাতত DF এ ভাগ কৰিছে গতিকে আমি কি লিখিছো BD by DA = BF by FE এতিয়া ছাত্ৰ ছাত্ৰীসকল আজি আমি 3 আৰু 4 নম্বৰ এই প্ৰশ্ন দুটা কৰিলো আমি পৰৱৰ্তী যিখিনি কোৱেশ্চন আছে আমি পিছৰ ক্লাছত কৰিবলৈ চেষ্টা কৰিম আজি পাঠদান আমি ইমানতে সামৰণি মাৰিব ওলাইছো ধন্যবাদ